আমি অকণমান মনত আশ্বাস দি থকা কথা আমি পৰ্যালোচনাৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰিছোঁ, প্ৰভুৰ পৰা আমি জানিব বিচাৰিছোঁ। এয়া হ'ল ভাগৱতৰ প্ৰথম স্কন্ধৰ 43 নম্বৰ শ্লোক, যে স্বধৰ্মক তেজী ভজে কৃষ্ণত সম্প্ৰতি, তাত প্ৰেমপূৰ্ণ জৈৱে নভৈল ভকতি, ভ্ৰষ্ট ভৈল যদি বা অল্পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। এই কথাষাৰ আমি অকণমান পাজুল হৈ আছোঁ যে আমি ধৰ্ম বুলি ক'লে এই পৃথিৱীত জড় আৰু জীৱ সকলোৰে একো একোটা ধৰ্ম বা গুণ থাকে। আমি জড়ক যদি বাদ দিওঁ, যে জীৱ জগতলৈ যদি গুচি যাওঁ, বিচাৰ কৰোঁ, তো জীৱ জগতত পৰস্পৰে পৰস্পৰক খাই জীয়াই থকাটো জীৱৰ ধৰ্ম, এটা কথা আছে। আৰু এটা কথা আছে কৰ্মই ধৰ্ম। আৰু আমাৰ যি পৰম্পৰাভাৱে কৰ্মৰাজিসমূহক আমি ধৰ্ম হিচাপে পালন কৰি আছোঁ। যে আমাৰ পাজৰৰ কথাটো হ'ল যে স্বধৰ্মক তেজী কৃষ্ণত ভজয় সম্প্ৰতি। এই স্বধৰ্মনো কোনটো ধৰ্মৰ বা কোনটো আচাৰ নীতিক স্বধৰ্ম? কৰ্মৰো পুচিলা বাণী তাকো শুনা মহামানী, যিটো নাম নধৰ আমাৰ জনম গুৱাই বৃথা, নুশুনৈ আমাৰ কথা, তাৰে সে কৰ্মত অধিকাৰ। উদ্ধৱ, তুমি মোৰ পৰা জানিব বিচাৰিছিলা কৰ্ম মাৰ্গৰ বিষয়ে। তোমাক কওঁ শুনা, কৰ্মৰো পুচিলা বাণী, কৰ্মৰ জ্ঞানৰ বিষয়ে তুমি মোৰ পৰা জানিব বিচাৰিছিলা, যে তাকো শুনা মহামানী, তাৰ বিষয়ে মই তোমাক জ্ঞান দিওঁ শুনা। উদ্ধৱ, যিটো নাম নধৰৈ আমাৰ, যিজনে আমাৰ নাম শুনি বেয়া পায়, যিজনে আমাৰ নাম উচ্চাৰণ কৰি বেয়া পায়, তেওঁলোকৰহে প্ৰকৃততে কৰ্মত অধিকাৰ আছে। উদ্ধৱ, ভগৱন্ত বস্তু অৰ্জুনক কৈছে, ওৰামি যিটো জনে নকৰে, মোৰ গুণ নাম যশ, জানিবা অৰ্জুন সখী, সেহি হে ৰাক্ষস। অৰ্জুন, মনত ৰাখিবা, সেইজনে হ'ল মানুহৰ ভিতৰত ৰাক্ষস, যিজনে মোৰ নাম শুনি বেয়া পায়, যিজনে মোৰ নাম কীৰ্তন কৰি বেয়া পায়, সেইজনে হ'ল মানুহৰ ভিতৰত, জানিবা অৰ্জুন, সি মনুষ্য ৰাক্ষস, সেইজনে হ'ল মানুহৰ নামত ৰাক্ষস। এতিয়া আপুনি আমি ৰাক্ষস নে আপুনি আমি মানুহ, কোনটো? এইটো আপোনাৰ আমাৰ কৰ্মৰ দ্বাৰা পৰিচয় হ'ব, সমাজত চিনাকি হ'ব। সেইকাৰণে উদ্ধৱে সোধা প্ৰশ্নৰ উত্তৰত ভগৱন্ত পুৰুষে কৈছে যে কৰ্মৰো পুচিলা বাণী, তুমি মোক কৰ্মৰ বিষয়ে মোৰ পৰা জানিব বিচাৰি তুমি মোৰ চৰণত সেৱা নিবেদন কৰিছিলা, গতিকে তোমাক কৰ্মৰ বিষয়ে জ্ঞান দিওঁ শুনা। উদ্ধৱ, যিটো নাম নধৰৈ আমাৰ, যিজনে আমাৰ নাম আশ্ৰয় কৰি বেয়া পায়, জনম গুৱাই বিঠা, তেওঁৰ গোটেই জনমটো বিফল, নুশুনৈ আমাৰ কথা, আমাৰ কথা নুশুনাৰ বাবে তেওঁ জনমটোৱে বিফল, তাৰে সেই কৰ্মত অধিকাৰ, তেওঁ সেই কৰ্ম কৰাৰ অধিকাৰটো আছে। অ ৰামে দুষ্ট চিত্তে যিটো জনে, বৃথা কথা বৃথা মন, তাৰ কৰ্ম সকলে বিফল, তিলে কোন থাকে ৰৈ, তেতিক্ষণে যাইবই, আৱা ঘতৰ যেন জল। আমিতো কথা জানা সাৰক, জ্ঞানতো কৰ্মতো আৰ,
নকৰিবা বিশ্বাস কিঞ্চিত শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰ কতৰা দিয়া মোৰ চৰণত চিত দুষ্ট চিত্তে যিজনে মোৰ নাম লয় তেওঁ কৰা কৰ্মটো সকলো বিফল তেওঁ কথাবিলাকো বিফল তেওঁ মনটো বিফল তেওঁ কৰা কৰ্মখিনিও বিফল হৈ যায় অৰ্থাৎ গুৰুজন বস্তুৱে কৈছে ভকতিৰ বীজ শৰণে খে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘতৰ যেন জল ভক্তিৰ বীজ অংকুৰিত হয় শৰণ প্ৰক্ৰিয়াৰ দ্বাৰা যদি শৰণ গ্ৰহণ নকৰি আমি ভগৱন্ত বস্তুৰ নাম আশ্ৰয় কৰোঁ তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ মংগল সাধন নহয় দুষ্ট চিত্তে যিটো জন বৃথা কথা বৃথা মন তাৰ কৰ্ম সকলে বিফল গতিকে গুৰুজন বস্তুৰ এক শৰণ হৰিনাম ধৰ্মৰ ভক্তিৰ পঢ়াশালী ভাগিত শৰণ অপৰিহাৰ্য বস্তু যদি শৰণ গ্ৰহণ কৰা নাই তেতিয়াহ'লে আপোনাৰ মোৰ সেই ঈশ্বৰ নাম আশ্ৰয় কৰা কৰ্মৰ আঁচনিখন শাস্ত্ৰই ভুল বুলি সিদ্ধান্ত দিছে ইটো কথা জানা সাৰ এইটোৱে হ'ল সাৰ কথা যে জ্ঞানটো কৰ্মটো কৰি ভকতিহে হ'ল শ্ৰেষ্ঠ সেইকাৰণে ভক্তিক শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰ কতৰা দিয়া মোৰ চৰণত চিত্ত ভক্তি সাৰ কৰা ভক্তি হ'ল যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ যদিও ভগৱন্তক পাব পৰা পথ 9টা দৰ্শন কৰোৱা হৈছে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন এই 9 ভাগী পথ তাৰ ভিতৰত শ্ৰেষ্ঠ হ'ল কৃষ্ণ কথা শুনা আৰু কৃষ্ণ কথা কোৱা এই শ্ৰৱণ কীৰ্তন মহাভক্তিৰ দ্বাৰা জীৱই বিচৰা ধৰণে ভগৱন্ত পুৰুষৰ কৃপা পূৰ্ণাংগ ৰূপত লাভ কৰিব পাৰে হেৰা তপ জপ তীৰ্থ স্নান যিটো ফল মহাদান জ্ঞান বৈৰাগ্যৰ যেন ফল যিটো গুণ নাম গাৱৈ বহি সিটো সুখে পাৱৈ দেখা কেনে ভকতিৰ বল জানা তুমি সাৰে সাৰ ভকতি তপৰে আৰু নাহি গতি দাতা সংসাৰত হৈহি শেষ হৈ বেদ দিলো হেৰা পৰিছেদ লৈও তুমি আমাৰ সন্মত তপ জপ তীৰ্থ স্নান যিটো ফল মহাদানৰ পৰা এটি জীৱতত্ত্ব লাভ কৰে জ্ঞান বৈৰাগ্যৰ দ্বাৰাও যি ফল প্ৰাপ্তি হয় এটি হৰিধাৰী মনুষ্য নামৰ জীৱতত্ত্বৰ জানা তুমি সাৰে সাৰ ভকতিত পৰে আৰ নাহি গতি দাতা সংসাৰত উদ্ধৱ তুমি মনত ৰাখিবা সাৰ বস্তু হ'ল ভক্তি আৰু ভক্তিৰ দ্বাৰা জীৱৰ পৰম মংগল সাধন হয় গুৰুজন বস্তুৱে নামঘোষাত খুব সুন্দৰভাৱে লিখিছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ আছেনে বুলি লিখা
আছে নাই বাভকলাসকলে বুলি লিখা? বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল পূজা পাৰ্বণ মাত্ৰ। আছেনে? নাই। কি বুলি আছে? সকলোৰে জ্ঞাত, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। আৰু সেই হৰিনাম ল'লে কি হ'ব? সেই হৰিনাম আমি কিয় ল'ব লাগে? অ হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নাম ভকতৰ কেৱল ভকতি। এজন ভকতৰ কেৱল ভক্তি হ'ল ঈশ্বৰৰ নাম আশ্ৰয় কৰা। আজি আমি কি হৈ আহিছোঁ? প্ৰত্যেকজন পাংগিং মিলি আদিবিলাক হৈ অহা নাই। আজি আমি প্ৰত্যেকজন হৈ আহিছোঁ এজন ভকত। গতিকে ভকতৰ কৰ্ম হ'ল, ভকতৰ কৰ্তব্য হ'ল, ভকতৰ ধৰ্ম হ'ল ভক্তিক আশ্ৰয় কৰা। আৰু সেই ভক্তি হ'ল ঈশ্বৰৰ নাম। হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে জগত উদ্ধাৰ। এতিয়া জগত মানে কি? বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। এতিয়া হৰিনামে কৰি আছে ব্ৰহ্মানন্দ প্ৰাথমিকৰ বাপাইসকলক উদ্ধাৰ, এইবুলি নাই কোৱা। হৰিনামে কৰি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ বাপাইসকলক উদ্ধাৰ, এইবুলিও নাই কোৱা। হৰিনামে কৰি আছে আহোম সম্প্ৰদায়ক উদ্ধাৰ, এইবুলিও নাই কোৱা। গুৰুজনাৰ জন্ম নগাঁৱৰ বৰদোৱা আলিপুখুৰী নামে ঠাইত, কিন্তু মাধৱ গুৰুজনাই নক'লে হৰিনামে কৰি আছে নগাঁৱৰ বাপাইসকলক উদ্ধাৰ। ক'লে কি বুলি? হৰিনামে কৰি আছে জগত উদ্ধাৰ। জগত মানে হ'ল জন্ম মৃত্যু পাকচক্ৰৰ মাজত সোমাই থকা উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক একেলগে এটা নাম ব্ৰহ্মৰে বুজোৱা হৈছে জগত। এজোপা গছৰ জন্ম হৈছে মৃত্যু ধ্ৰুৱ সত্য, এজনী পৰুৱাৰ জন্ম হৈছে মৃত্যু ধ্ৰুৱ সত্য, এজনী মাছৰ জন্ম হৈছে মৃত্যু ধ্ৰুৱ সত্য, এজন মানুহৰ জন্ম হৈছে মৃত্যু ধ্ৰুৱ সত্য। গতিকে জন্ম হোৱা প্ৰত্যেকটো জীৱতত্বৰে যিহেতু শৰীৰ এৰি যাব লগা হয়, অৰ্থাৎ মৃত্যু বুলি যি বুজি পাওঁ আমি, ঠিক জন্ম মৃত্যু পাকচক্ৰৰ মাজত সোমাই থকা এজোপা গছেই হওক, এজনী মাছেই হওক, গৰু ছাগলী বাঘ সিংহই হওক, মানুহে হওক, কোনো কথা নাই। চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱতত্বৰ মংগল হ'ব, তেতিয়াহে গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে জগতৰ উদ্ধাৰ। এতিয়া পৰম সৌভাগ্য আমাৰ কি যে চাৰিমুঠি জীৱৰ ভিতৰত পৰম শ্ৰদ্ধাৰ বাপ সমস্ত, আই সমস্ত আৰু সুদূৰ শিৱসাগৰৰ পৰা আমন্ত্ৰণ কৰি অনা আমাৰ পাঠক প্ৰভুজনাৰ প্ৰমুখ্যে আমি পদবন্দৰ বাহিৰত থকা এটা কথা আমি অকণমান মনত আশ্বাস দি থকা কথা আমি পৰ্যালোচনাৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰিছোঁ, প্ৰভুৰ পৰা আমি জানিব বিচাৰিছোঁ। এয়া হ'ল ভাগৱতৰ প্ৰথম স্কন্ধৰ 43 নম্বৰ শ্লোক, যে স্বধৰ্মক তেজী ভজে কৃষ্ণত সম্প্ৰতি, তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি, ভস্ত ভৈল যদি বা অল্পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। এই কথাষাৰ আমি অকণমান পাজুল হৈ আছোঁ যে আমি ধৰ্ম বুলি ক'লে এই পৃথিৱীত জড় আৰু জীৱ সকলোৰে একো একোটা ধৰ্ম বা গুণ থাকে। আমি জড়ক যদি বাদ দিওঁ, যে জীৱ জগতলৈ যদি গুচি যাওঁ, বিচাৰ কৰোঁ, তো জীৱ জগতত পৰস্পৰে পৰস্পৰক খাই জীয়াই থকাটো জীৱৰ ধৰ্ম, এটা কথা আছে। আৰু এটা কথা আছে কৰ্মই ধৰ্ম। আৰু আমাৰ যি পৰম্পৰাভাৱে পিতৃ মাতৃ যোৱা কৰ্মৰাজিসমূহ আমি ধৰ্ম হিচাপে পালন কৰি আছোঁ। যে আমাৰ পাজোৱাৰ কথাটো হ'ল
যে স্বধৰ্মক তেজি কৃষ্ণত ভজয় সম্প্ৰতি। এই স্বধৰ্মনো কোনটো ধৰ্মৰ বা কোনটো আচাৰ নীতিক স্বধৰ্ম প্ৰকাশ কৰিছে ইয়াত? যিহেতু স্বধৰ্ম বুলি ইয়াত অকল মানুহৰ বিষয়ে প্ৰকাশ কৰিছে, ইয়াতো অন্য জীৱসকলৰ কথা কোৱা নাই, যিহেতু মানুহেহে অকল এই অধ্যয়নটো কৰিব পাৰে। গতিকে এই শ্লোকৰ দ্বাৰা কোনটো আচাৰ নীতিক স্বধৰ্ম প্ৰকাশ কৰিছে সেইটো অকণমান আমাক বাপে বিশ্লেষণ কৰি দিলে আমি যথেষ্ট সুখী হ'ম। কৃষ্ণ। বাপজনাৰ চৰণ কমলৰ যোগেদি আপোনাৰ সবাৰো শ্ৰীচৰণত বান্য অনুসাৰে পুনশ্চ ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। খুব সুন্দৰ এটি চিন্তা প্ৰথম স্কন্ধ ভাগৱতত খুব সুন্দৰভাৱে পদবন্ধে কৈছে, বাপজনাই উল্লেখ কৰিছে। স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি, ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। নাম মহিমা প্ৰকাশ হৈছে স্বধৰ্ম। স্ব মানে নিজৰ, ধৰ্ম মানে কৰ্ম। কৰ্মই যিহেতু ধৰ্ম, সেইকাৰণে স্বধৰ্ম মানে নিজৰ কৰ্ম। তে নিজৰ কৰ্ম কোনবিলাক? যদি আমি চিন্তা কৰোঁ আমাৰ জন্মগত দৰ্শনটো, প্ৰথম কথা হ'ল গুৰুজন বস্তু অৰ্থাৎ মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে, এজোকা ঘোষা ছন্দৰ জৰিয়তে, যে এই সংসাৰত আমি 84 লক্ষ বাৰ জন্মগ্ৰহণ কৰোঁ কৰ্ম ধৰ্ম ফল ভোগ কৰিবৰ বাবে। গতিকে 84 লক্ষ বাৰ জন্মগ্ৰহণ কৰোঁতে আমি য'তেই প্ৰৱেশ নকৰোঁ কিয়, বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই ৰাম, জানি ফুৰা হৰি গুণ গাই। এইটো হ'ল চাৰিমুঠি জীৱই এই সংসাৰত অৱস্থান কৰোঁতে মনুষ্য নামৰ জীৱ যেতিয়া আমি আশ্ৰয় হ'মগৈ, চাৰিমুঠি জীৱৰ ভিতৰত মানুহৰ শৰীৰত যেতিয়া আমি আত্মাতত্ব প্ৰৱেশ কৰিম, তেতিয়া আমাৰ স্বধৰ্ম হ'ব ঈশ্বৰক চিন্তা কৰা। কাৰণ মানুহৰ শৰীৰটোৰ দ্বাৰাহে ঈশ্বৰক চিন্তা কৰিব পৰা শক্তিটো আছে, বাকী তিনিমুঠি জীৱৰ এইটো শক্তি নাই। 1 নম্বৰ, ঈশ্বৰ সেৱা কৰাটো স্বধৰ্ম জীৱৰ। দ্বিতীয় কথাটো হ'ল, এতিয়া মানুহৰ শৰীৰত প্ৰৱেশ কৰিলোঁ হয়, কিন্তু তাৰো 4টা ভাগ দিলে। কেনেকৈ? ভগৱন্ত পুৰুষ নিৰ্গুণ নিৰাকাৰ, তেওঁৰ সগুণ সাকাৰ ৰূপ শৰীৰটোৰ পৰা পদ্ম মুখখনতে জন্ম হোৱা সকলক কোৱা হ'ল ব্ৰাহ্মণ। বাহুৰ পৰা জন্ম হোৱা সকলক কোৱা হ'ল ক্ষত্ৰিয়। উৰু আৰু চৰণৰ খন্তে জন্ম হোৱা সকলক ক্ৰমে বৈশ্য আৰু শূদ্ৰ বুলি কোৱা হ'ল। এতিয়া ব্ৰাহ্মণসকল ভগৱন্তৰ মুখৰ পৰা জন্ম হ'ল, তেওঁলোকৰ স্বধৰ্ম হ'ল বেদ অধ্যয়ন কৰা। ব্ৰাহ্মণৰ স্বধৰ্ম হ'ল বেদ অধ্যয়ন কৰা। প্ৰকৃততে তেওঁ মানুহ, কিন্তু জন্মগতভাৱে তেওঁ ব্ৰাহ্মণ হ'ল, তেওঁ কুলটো হ'ল ব্ৰাহ্মণ, ব্ৰাহ্মণ কুলত জন্ম হ'ল, সেইকাৰণে তেওঁৰ স্বধৰ্ম হ'ল বেদ অধ্যয়ন কৰা। তাৰপিছত প্ৰকাশিত হৈছে ক্ষত্ৰিয় কুলত জন্ম হ'ল, সেইকাৰণে তেওঁৰ স্বধৰ্ম হ'ল যুদ্ধ বিগ্ৰহ কৰা বা আশ্ৰিতক তেওঁৰ ৰক্ষণাবেক্ষণ দিয়া। তাৰপাছতে বৈশ্য আৰু শূদ্ৰৰ ক্ৰমে স্বধৰ্ম হ'ল ব্যৱসায় বাণিজ্য কৰা আৰু খেতি বাতি কৰা। 4টা সম্প্ৰদায়ৰ বা কুলৰ এজন মানুহৰ তেনেকৈ স্বধৰ্মবিলাক শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। যদি তুমি মানুহ হৈ
ব্ৰাহ্মণ কুলত জন্ম হ'লা তেতিয়াহ'লে তোমাৰ স্বধৰ্ম হ'ল বেদ অধ্যয়ন কৰা। যদি তুমি মানুহ ৰূপত ক্ষত্ৰিয় কুলত জন্মগ্ৰহণ কৰিলা তেতিয়াহ'লে তোমাৰ স্বধৰ্ম হ'ল যুদ্ধ বিগ্ৰহ আশ্ৰিতক ৰক্ষণাবেক্ষণ দিয়া। তাৰপিছত বৈশ্য আৰু শূদ্ৰ হিচাপে মানুহ হিচাপে জন্মগ্ৰহণ কৰোঁতে তোমাৰ স্বধৰ্ম হ'ল খেতি বাতি ব্যৱসায় বাণিজ্য আদিবিলাক। এতিয়া প্ৰশ্নটো হৈছে স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি। এতিয়া মিচিং সম্প্ৰদায়ত বা এনেধৰণে আহোম সম্প্ৰদায়ত এক ঈশ্বৰক ভজনা কৰা নিয়মটো শংকৰদেৱ গুৰুজনা এই সংসাৰলৈ অহাৰ আগত নাছিল। একদেৱ এক সেৱ একতবিনে নাইকৈ নিয়মটো নাছিল এই সংসাৰত। কৃপালু গুৰুজন বস্তুৱে আহি খুব সুন্দৰভাৱে সমস্তকে একত্ৰাপিত কৰি একদেৱ এক সেৱ একতবিনে নাইকৈ পৰম সত্য বস্তু মানুহ নামৰ শ্ৰেষ্ঠতম জীৱৰ মাজত প্ৰচাৰ কৰিলে। তেওঁ গাৰো মিচিং কছাৰী লালুং চুতীয়া ভাই হৰি নাম ল'বলৈ জাতিভেদ নাই। এতিয়া বাপে সোধা প্ৰশ্নটোৰ উত্তৰ হ'ল সেয়া যে স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি। এতিয়া আজি আপুনি আমি এই যে পবিত্ৰ গুৰুগৃহত আহি উপবিষ্ট হ'লোঁ, ইয়াত কোনো বা পাই শিক্ষক শিক্ষয়িত্ৰী আছেনে বাৰু? কৰ্মৰত অৱস্থাত কোনোবা শিক্ষক আছেনে? শিক্ষয়িত্ৰী আছেনে? কোনোবা দোকানী আছেনে? খেতিয়ক আছেনে? ইয়াত আছে, প্ৰত্যেকজনে ইয়াত বিৰাজমান হৈ আছে। হয়তো ইয়াত উপস্থিত থকা কোনোবা এজন শিক্ষক, কোনোবা এজন দোকানী, কোনোবা এজন ব্যৱসায় কৰা ব্যক্তি, কোনোবা এজন কৃষক মানে খেতিয়ক। আজি কিন্তু তেওঁ খেতি কৰ্মটো এৰি, আজি কিন্তু তেওঁ দোকানখন বন্ধ কৰি, আজি কিন্তু তেওঁ বিদ্যালয়ত শিক্ষক বৃত্তিটো আধাখিনি সময় 12টামান বজালৈকে পালন কৰি ছুটি লৈ তেওঁ ভকতৰ সংগলৈ আহিল। স্বধৰ্ম তেজী ভজে কৃষ্ণক সম্প্ৰতি। তেওঁ দোকানী হিচাপে স্বধৰ্ম আছিল দোকানখন খুলি থকাটো। তেওঁ আজি কিন্তু সেইটো পালন নকৰিলে। নাই, আজি মই দোকান নোখোলোঁ, আজি ভকতৰ সংগলৈ যাম। তেওঁ শৰণ ল'বও পাৰে নল'বও পাৰে। তেওঁ কিন্তু ভকতৰ সংগ কিবা এটা হৃদয়ত সোমাইছে, ভাল পাইছে। তেওঁ শৰণ এতিয়াও লোৱাগৈ নাই, কিন্তু তেওঁ ভকতৰ সংগ কিবা এটা কাৰণত ভাল পালে। তেওঁ দোকানখন বন্ধ কৰি আহিল, আহি ইয়াত কৃষ্ণ কথা শুনিল। স্বধৰ্মক তেজী মানে দোকানখনৰ খোলাটো যি স্বধৰ্ম তেওঁ এৰি ইয়াত ভজে কৃষ্ণক সম্প্ৰতি। সম্প্ৰতি মানে বৰ্তমান। তেওঁ বৰ্তমান সময়খিনি ভকতৰ মাজত কৃষ্ণ নাম শুনাত ব্যস্ত হৈ আছে। ভৈল ভ্ৰষ্ট যদি বা অলপতে গৈল প্ৰাণ, তাৰ পাছৰ ঘোষা। ভৈল ভ্ৰষ্ট, তেওঁক কোনোবাই ক'লে এজন আমাৰ অনুষ্ঠানৰ নহয়, তুমি ইয়াত এইখিনিত বহিব নোৱাৰিবা নহয়। দুই এজনে এই বুলিও ক'লে। দুই এজনে হয়তো মনে মনে পাতিছে, এইজনলৈ চোৱা খাওঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘক নামেই নুশুনে, অথচ আজি আহি একেবাৰে ধৰাত আগত বহি আছে। কোনে মাতিলে সেই ৰাইজনক? দুই চাৰিজনে তেনেকৈও হয়তো পাতিছে, নপতাকৈ থকা নাই। এইবিলাক স্বভাৱ মনুষ্যৰ। আমি মাত্ৰ কথাটো বুজাবলৈ টানি অনাহে হৈছে বিষয়টো। যেনেকৈ নহওক, ভৈল ভ্ৰষ্ট, তেওঁ কাৰোবাৰ পৰা ককৰ্থনা শুনি তেওঁ মন খেলি মেলি হৈ যাব পাৰে। যদি বা অলপতে গৈল প্ৰাণ, তেওঁ ইয়াৰ পৰা সেই কথাখিনি সহ্য কৰিব নোৱাৰি, আহিছিলোঁ ভালক বুলি হিতে বিপৰীতহে হ'ল, এই বুলি অকণমান মনত দুখ অনুভৱ কৰি লাহেকৈ বাইকখন ষ্টাৰ্ট দি তেওঁ ইয়াৰ পৰা গুচি গ'ল। যাওঁতেই খেলি মেলি ভাৱনাটোত হঠাৎ বাটত তেওঁ এক্সিডেণ্ট হৈ এই সংসাৰ এৰিব লগা হ'ল। ভৈল ভ্ৰষ্ট যদি বা অলপতে গৈল প্ৰাণ। তেওঁ কৃষ্ণ কথা শুনিছিল 5 মিনিট 10 মিনিটৰ কাৰণে, কিন্তু বাকীসকলে তেওঁ অকণমান ককৰ্থনা কৰাৰ বাবে তেওঁ ইয়াৰ পৰা গুচি যাব লগা হ'ল। অলপতে গৈল প্ৰাণ, তেওঁ প্ৰাণ গুচি গ'ল। জানা নাহি তথাপি তাহাৰ অকল্যাণ। মনত ৰাখিবা, কৃষ্ণ নাম ইমানেই শ্ৰেষ্ঠ যে ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। ভাৱটো যে তোমাৰ কৃষ্ণত অৰ্পণ হৈ আছে, সেইকাৰণে কৃষ্ণ তত্ত্বই তোমাৰ মংগল সাধন কৰে। তুমি শৰণ ভজন ভক্তি সদাচাৰ যেনেধৰণে নীতি নিয়মেৰে আশ্ৰয় কৰিব লাগিছিল, তেনেধৰণে কৰিবলৈ পোৱাৰ আগতেই তোমাৰ এই সংসাৰ এৰি যাব লগা হ'ল। কিন্তু গুৰুজনাই 2য় স্কন্ধত সেই তত্ত্বটো প্ৰকাশ কৰিছে। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। তেওঁ যে কৃষ্ণ কথা শুনি গুচি গৈছিল ইয়াৰ পৰা, ভাৱনাটো যে কৃষ্ণত আছিল, সেইকাৰণে তেওঁ
বাইকৰ মুখামুখি সংঘৰ্ষত মৃত্যু হ'ল যদিও তেওঁ হাৰ্ট এটেক হৈও যদি ইয়াতে মৃত্যু হৈছে তেতিয়াহ'লে তেওঁৰো মংগল সাধনে হ'ব। গতিকে এইটোৱে হ'ল স্বধৰ্মৰ দৰ্শন। তাৰমানে কৃষ্ণ নামটো ইমান মহান। নামঘোষা শাস্ত্ৰত গুৰুজনাই আৰু এজোকা ঘোষাৰে আমাক উপদেশ দিছে, যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়। যিজনে কৃষ্ণ কথা বিচাৰিছিল সময়ত তেওঁ পাই গ'ল, বিচৰা সময়খিনিত তেওঁ কৃষ্ণ কথা পাই গ'ল। মনে মনে ধৈৰ্য ধৰি তেওঁ সেইখিনি সময় বহি থাকিল ভকতৰ সংগত, শুনি থাকিল কৃষ্ণ কথা। ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয় বুলি কৈছে। এই 5 মিনিট সময় কৃষ্ণ কথা ধৈৰ্য ধৰি শুনাৰ আগত তেওঁ যিমান কৰ্ম কৰিছিল, যত তীৰ্থ স্নান দান, তেওঁ তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰিছিল, যিমান পুণ্যৰ গৰাকী হৈছিল, তীৰ্থক্ষেত্ৰত স্নান কৰি যিমান পুণ্যৰ গৰাকী হৈছিল, দান দক্ষিণা দি তেওঁ যিমান পুণ্যৰ গৰাকী হৈছিল, যাগ যজ্ঞ পিতৃৰ কৰ্ম কৰি যিমান পুণ্যৰ গৰাকী হৈছিল, তেওঁ সমস্তৰে যোগাদিৰো ফলক পাৱয় বুলি কৈছে। তেওঁ এই 5 মিনিট যে ভকতৰ সংগত কৃষ্ণ কথা শুনিছিল, স্বধৰ্মক ত্যাগ কৰি তেওঁ কৃষ্ণ কথা শুনিছিল, সেইকাৰণে তেওঁ জানা নাহি তথাপি তাহাৰ অকল্যাণ, তেওঁ মংগলেই হয়। এই দৰ্শনটো প্ৰকাশিত হৈছে। গতিকে বাপজনাই সোধা প্ৰশ্নভাগীৰ উত্তৰ আমি সীমিত জ্ঞানৰে ঠাউকতে এনেধৰণে আগবঢ়োৱা হৈছে। শাস্ত্ৰই মত প্ৰকাশ কৰিছে, আমি সীমিত জ্ঞানেৰে মাত্ৰ তাক আগবঢ়াই দিয়া হৈছে।